আমাৰ ঘৰৰ ওচৰত এগৰাকী খুৰী আছিল। খুৰীৰ নাম ৰীমা। ৰীমা আণ্টিৰ গিৰিয়েক টেক্সি চালক আছিল। তাইৰ দুটা সন্তান আছিল। এটা শিশুৰ মাকৰ লগত থাকে আৰু আনটোৱে স্কুলত পঢ়ে। আণ্টিয়ে মোক দেখি মোৰ ওচৰলৈ আহি ক'লে, জয়, কিবা এটাত সহায় কৰিবানে? মই ক'লোঁ, হয়। কোৱা আণ্টি, কিবা সহায় লাগে নেকি? আণ্টিয়ে ক'লে, মই মোৰ ল'ৰাৰ স্কুলৰ মাচুল দিব লাগিব। মোক 15,000 টকা লাগে। এমাহৰ পিছত তোমাক ঘূৰাই দিম। মই খুৰীক ক'লোঁ, কাইলৈ তোমাক দিম। আণ্টিয়ে হয় বুলি ক'লে। পিছদিনা টকাখিনি দিলোঁ। আণ্টিয়ে টকাখিনি লৈ মোক দিবলৈ পাহৰিলে। মাহ পাৰ হৈ গ'ল, কিন্তু পইচা নিদিলে। আণ্টিয়ে প্ৰতিদিনে ক'বলৈ ধৰিলে, কাইলৈ দিম। 10 দিন হ'ল কাইলৈ বুলি কৈ থকা। তাৰ পিছত এদিন আণ্টিয়ে মোক তাইৰ ঘৰলৈ মাতি ক'লে, প্লিজ মোক 5 মাহৰ সময় দিয়ক। খঙেৰে ক'লোঁ, নাই খুৰী, বহুত অপেক্ষা কৰিলোঁ। মাত্ৰ কাইলৈ মোৰ টকাখিনি ঘূৰাই দিব। সন্ধিয়া তাই মোৰ ঘৰলৈ আহি ক'লে, জয়, যোৱা 2 মাহৰ পৰা মোৰ অৱস্থা বৰ বেয়া। মাত্ৰ আৰু 15 দিন দিয়ক। আণ্টিৰ কৰুণ অৱস্থা দেখি মই হয় বুলি ক'লোঁ। সেইদিনা আছিল বুধবাৰ। অফিচৰ পৰা আধা দিনৰ ছুটী লৈ ঘৰলৈ আহিলোঁ। সেই সময়ত 2 বাজিছিল। মোৰ মেজাজ বেয়া আছিল। 15 মিনিটমানৰ ভিতৰতে খাদ্যখিনি তৈয়াৰ হৈ গ'ল। খাই থাকোঁতে দ্বিতীয়টো বিয়েৰৰ বটল খাবলৈ ধৰিলোঁ। অলপ সময়ৰ ভিতৰতে মই খাদ্যখিনি খাই বিয়েৰটো শেষ কৰিলোঁ। গতিকে শুবলৈ ল'লোঁ। প্ৰায় 3 বজাত আণ্টি মোৰ মনলৈ আহিল। আণ্টি ঘৰলৈ গৈ বাহিৰৰ পৰা জোৰেৰে ক'বলৈ ধৰিলোঁ, আণ্টি। আণ্টি ওলাই আহিল। মই ক'লোঁ, তুমি আজি মোৰ টকা ঘূৰাই দিয়া। আণ্টিয়ে ক'লে, তুমি ঘৰৰ ভিতৰলৈ আহা। প্লিজ বাহিৰৰ পৰা কথা নাপাতিবা। মই খুৰীহঁতৰ ঘৰত সোমাই জোৰেৰে ক'বলৈ ধৰিলোঁ, আজি মোৰ পইচা ঘূৰাই দিয়ক। আণ্টিয়ে ক'লে, জয়, তুমি মাত্ৰ মদ খাইছা। আমি আপোনাৰ লগত পিছত কথা পাতিব পাৰোঁ। মই ক'লোঁ, নাই, মোৰ কোনো বস্তুৰ আসক্ত নহয়। আণ্টিয়ে ক'লে, একো নহয়। তুমি এতিয়া মোৰ ঘৰত শুব পাৰিবা। এইখিনি সময়লৈকে মোৰ মূৰৰ বিষ হ'বলৈ ধৰিলে। মোৰ মূৰ ঘূৰোৱা যেন লাগিছিল। আণ্টিয়ে মোক ধৰি লৈ তাইৰ শোৱাৰ কোঠালৈ লৈ গ'ল আৰু ক'লে, কিছু সময় শুই থাকিলে মাদকতা কমি যাব। আণ্টিৰ ৰুমলৈ গৈ বিচনাত শুই পৰিলোঁ। অলপ পিছত মোৰ টোপনি আহিল। প্ৰায় 2:30 বজাত আণ্টিৰ শোৱাৰ কোঠাৰ পৰা ওলাই আহিলোঁ। সেই সময়ত আণ্টি গা ধুই বাথৰুমৰ পৰা ওলাই আহি আছিল। আণ্টিয়ে তাইৰ গাটো টাৱেলে ঢাকি থৈছিল। সেই সময়ত আণ্টিৰ মুখখন মোৰ সন্মুখত জিলিকি আছিল। আণ্টিক দেখাৰ পিছত মই পাগল হৈ পৰিলোঁ। মৰমৰ চকুৰে আণ্টিলৈ চাই থাকিবলৈ ধৰিলোঁ। আণ্টিয়েও মোৰ ফালে চাবলৈ ধৰিলে। আণ্টিয়ে ক'বলৈ ধৰিলে, তুমি তোমাৰ ঘৰলৈ যোৱা। মোৰ সন্তানৰ স্কুলৰ পৰা উভতি অহাৰ সময় আহি পৰিছে। মই খুৰীক একো নক'লোঁ আৰু মোৰ ঘৰলৈ গ'লোঁ। সেইদিনা খুৰীৰ মুখখন গোটেই ৰাতি মোৰ মনত বিচৰণ কৰি থাকিল। এতিয়া মোৰ দৃষ্টি আণ্টিৰ দিশৰ পৰা সলনি হৈ গৈছিল। তাৰ পাছত 10 দিন পাৰ হৈ গ'ল।
সেই ৰাতি আণ্টি আহি মোক 5,000 টকা দিলে। তাই ক'বলৈ ধৰিলে, বাকী থকা 5 দিনৰ পিছত দিম। মই খুৰীক ক'লোঁ, ঠিক আছে। শনিবাৰে মই অফিচলৈ যোৱা নাছিলোঁ। সেইদিনা গোটেই দিনটো ঘৰতে আছিলোঁ। তাৰ পাছত আণ্টিহঁতৰ ঘৰলৈ গ'লোঁ। আণ্টিয়ে ক'লে, কি হ'ল? মই ক'লোঁ, মই মাত্ৰ তোমাক লগ কৰিবলৈ আহিছোঁ। আণ্টিয়ে মোক ভিতৰলৈ আহিবলৈ কৈ মোক চোফাত বহিবলৈ দিলে। আণ্টিয়ে মোক সুধিলে, কফি খাবানে চাহ? মই ক'লোঁ, একো নালাগে। আণ্টিয়ে ক'লে, আজি অফিচলৈ যোৱা নাই নেকি? মই ক'লোঁ, নাই। আপোনাৰ লগত মোৰ কিছু কাম আছিল। আণ্টিয়ে ক'লে, হয়, কাম কি হৈছে কোৱা? মই হাঁহি হাঁহি ক'লোঁ, মাত্ৰ তোমাক লগ কৰিব বিচাৰিছিলোঁ। আণ্টিয়ে হাঁহি হাঁহি মোৰ ফালে চালে। গতিকে ময়ো তাইৰ ফালে চাবলৈ ধৰিলোঁ। মই খুৰীক ক'লোঁ, তুমি বৰ মৰম লগা। আণ্টিয়ে ক'লে, নাই, মই ধুনীয়া নহয়। মই খুৰীক ক'লোঁ, আণ্টি, মই তোমাক ভাল পোৱা আৰম্ভ কৰিছোঁ। এই বুলি কৈ মই আণ্টিৰ হাতত চুমা খালোঁ। আণ্টি মোৰ পৰা হাতখন মুক্ত কৰি তাই শোৱাৰ কোঠালৈ গ'ল। ময়ো তেওঁৰ লগতে তেওঁ শোৱাৰ কোঠা পালোগৈ। আণ্টিয়ে মোক ক'বলৈ ধৰিলে, প্লিজ তোমাৰ ঘৰলৈ যোৱা। মই খুৰীক ক'লোঁ, আজি তুমি মোৰ কাম কৰা। আণ্টিয়ে বুজি পালে যে মই তাক কি কৈছোঁ। আণ্টিয়ে মোক কৈছিল, তুমি ভুল কৰি আছা। মই ক'লোঁ, নাই, এই কথা মই কাকো নকওঁ। প্লিজ, আজি তোমাৰ প্ৰেমত পৰিছোঁ। আণ্টিও চাগে মুড আছিল মোৰ প্ৰেমত পৰিবলৈ। তথাপিও তাই মোক কৈছিল, এই সকলোবোৰ কথা মোৰ গিৰিয়েকে গম পালে তোমাক মাৰি পেলাব। মই ক'লোঁ, তোমাৰ স্বামীয়ে যেতিয়া কিবা এটা জানিব, তেতিয়াহে তেওঁ কিবা এটা ক'ব। মোৰ এই কথাত আণ্টি মান্তি হ'ল। মই আণ্টিক বুজালোঁ, তোমাৰ প্ৰেমৰ সম্পৰ্কটো কোনেও গম নাপায়। আৰু তাই মোৰ লগত ওচৰতে বহিল। এতিয়া দুয়োজনে কিছু সময় নিমাত হৈ বহি থাকিলোঁ। আণ্টিয়ে মোৰ বাবে চাহ বনাওঁ বুলি ক'লে। কিছু সময় এনেদৰে মই অকলে বিচনাতে বহি থাকিলোঁ। তাৰ পিছত আণ্টিয়ে চাহ বনাই আনিলে। বিচনাত বহি চাহ খাব ধৰিলোঁ। আণ্টিয়ে মোৰ খবৰ সুধিলে। আমি দুয়ো আধা ঘণ্টামান এনেদৰে অফিচৰ কামৰ কথা সুধি থাকিলে। তাৰ পিছত আমি বহি কথা পাতি পাতি চাহ খালোঁ। তাৰ পাছত মই নিজৰ ঘৰলৈ গ'লোঁ। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুনকৈ যিসকলে শুনিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।